হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত ডিৰ LPP শিক্ষক নিযুক্তিৰ আপোনাৰ বিজ্ঞাপন দিয়াৰ লগতে আপোনাৰ আবেদন প্ৰক্ৰিয়া বহুত দিন অতিক্ৰম হৈ গ'ল। এতিয়ালৈকে শিক্ষক নিযুক্তিৰ কোনো ধৰণৰ আপোনাৰ মেৰিট লিষ্ট দিয়া নাই। তাৰ বিষয়ে ভিডিঅ'টোত মই বিশেষকৈ আলোচনা কৰিম আৰু আপোনালোকেও জানে আপোনাৰ নিদিয়াৰ কাৰণসমূহ কিছুমান, গতিকেলৈ তাকে ভিডিঅ'টো আজি মই প্ৰস্তুত কৰিছোঁ। ডিৰ LPP শিক্ষক নিযুক্তিৰ বিজ্ঞাপন আপোনাৰ 6 মাহ হৈ গ'ল অতিক্ৰম হোৱা, আৰু কোনো ধৰণৰ এতিয়ালৈকে আপোনাৰ মেৰিট লিষ্ট অফিচিয়েলভাৱে ডিৰ কৰ্তৃপক্ষই কোনো ধৰণৰ নটিফিকেশ্যন বা আপডেট দিয়া নাই। তাৰ বিষয়ে কিছু কথা ক'ম বুলি আহিছোঁ। আৰু নিদিয়াৰ কাৰণটো হ'ল, মোৰ মতে বা আপোনালোকেও জানে, ইলেকশ্যনটো হৈ আছে আমাৰ ভাৰতবৰ্ষত। আপোনাৰ MP ইলেকশ্যন হৈ আছে, আৰু MP ইলেকশ্যনৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনাৰ সকলো ষ্টেট আৰু ইউনিয়ন টেৰিটৰী সকলো মানে কেন্দ্ৰীয়শাসিত ৰাজ্য তেনেকুৱাবোৰত মানে কোড অফ কণ্ডাক্টটো দিয়া হয়, যাতে পলিটিকেল লিডাৰসকলক কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, বা গভৰ্ণমেণ্টৰ আণ্ডাৰত চলি থকা কাম কাজসমূহ স্থগিত ৰখা হয় কোড অফ কণ্ডাক্টৰ জৰিয়তে। গতিকেলৈ কোড অফ কণ্ডাক্ট আপোনাৰ এতিয়াও গোটেই সমগ্ৰ ভাৰতবৰ্ষত চলি আছে। সেইটো ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনাৰ জাৰি কৰা হৈছে। গতিকেলৈ এতিয়াও ভাৰতবৰ্ষৰ MP ইলেকশ্যন শেষ হোৱা নাই। আপোনাৰ আমাৰ অসমত শেষ হৈছে যদিও আপোনাৰ বেলেগ ৰাজ্যবোৰত শেষ হোৱা নাই। আপোনাৰ বেলেগ ৰাজ্য আপোনাৰ 1 জুন মানত শেষ হোৱাৰ ডেট আছে। গতিকেলৈ কোড অফ কণ্ডাক্টটো আপোনাৰ ইলেকশ্যন শেষ হৈ যোৱাৰ পিছতো আপোনাৰ কোড অফ কণ্ডাক্ট লাগি থাকে, আৰু কোড অফ কণ্ডাক্টটো আপোনাৰ 4 জুন তাৰিখে শেষ হ'ব বুলি জনা গৈছে। গতিকেলৈ কোড অফ কণ্ডাক্ট যেতিয়া আপোনাৰ দি থোৱা থাকে, কোড অফ কণ্ডাক্টটো যেতিয়ালৈকে চলি থাকে তেতিয়ালৈকে কিছুমান মানে অফিচিয়েল কাম কাজ আপোনাৰ স্থগিত ৰখা হয়। গতিকেলৈ সেইটো কাৰণ হ'ব পাৰে বুলি ভাবিছোঁ ডিৰ LPPৰ শিক্ষক নিযুক্তিৰ আপোনাৰ মেৰিট লিষ্ট প্ৰস্তুত বা আপোনাৰ নিদিয়াৰ কাৰণ। গতিকেলৈ নিদিয়াৰ কাৰণটো সেইটোৱে বুলি হ'ব। গতিকেলৈ 4 জুন তাৰিখৰ পিছত আমি কথাখিনি গম পাম, কোড অফ কণ্ডাক্ট তেতিয়া শেষ হৈ যাব। গতিকেলৈ তেতিয়াৰ পৰা আমি ডিৰ কৰ্তৃপক্ষক আপোনাৰ খবৰ চবৰ লৈ বা আপোনাৰ শিক্ষামন্ত্ৰী বা আপোনাৰ চিফ মিনিষ্টাৰক আমি য'তে লগ পাওঁ তাতে সুধিব লাগে কোড অফ কণ্ডাক্টো শেষ হৈ গ'ল। আমি বাই ফৰ্চলি আমি বস্তুখিনি সুধিব পাৰোঁ, আৰু কোড অফ কণ্ডাক্ট তেওঁলোকে এতিয়া মানে কোৱাৰ চান্স আছে। কোড অফ কণ্ডাক্ট শেষ নোহোৱাৰ পৰ্যন্ত আমি সেইবোৰ কথা চিন্তা কৰিব নোৱাৰোঁ বুলি তেনেকুৱা ধৰণৰ কথা ক'বও পাৰে। গতিকেলৈ আমি কোড অফ কণ্ডাক্ট 4 জুন তাৰিখে শেষ হ'ব, তাৰপিছত আমি আপোনাৰ ডিৰ ফালৰ পৰা আমি মেৰিট লিষ্ট পাম বুলি আশা ৰাখিব পাৰিম। আৰু কোড অফ কণ্ডাক্ট হোৱাৰ পিছত কোনো ধৰণৰ আপোনাৰ কাম বাধা আহি নপৰে। আৰু গতিকেলৈ আমি 4 জুন তাৰিখৰ পিছত আমি মেৰিট লিষ্টৰ কিছু আপডেট পাম বুলি ডিৰ কৰ্তৃপক্ষৰ পৰা আশা কৰিব পাৰোঁ। গতিকেলৈ ভিডিঅ'টো ইমানেই আছিল। মানুহখিনিয়ে মেৰিট লিষ্ট কিয় ইমান দেৰি, তেনেকুৱা ধৰণৰ কিছু মানে আবেদন প্ৰাৰ্থীসকল মানে প্ৰত্যাশিত হৈ আছে। আচলতে হোৱাৰ কথাই হয়, কাৰণ ইমান দিন হৈ গ'ল আপোনাৰ আবেদনৰ প্ৰক্ৰিয়া শেষ হৈ যোৱা। গতিকেলৈ ইলেকশ্যনৰ কাৰণে মোৰ মতে দেৰি হ'ব লাগে বুলি ভাবিছোঁ। গতিকেলৈ কোড অফ কণ্ডাক্ট 4 জুন তাৰিখে শেষ হ'ব। গতিকেলৈ বেছি দিন নাই, সেইখিনিলৈ আমি ৱেইট কৰিব লাগিব। আৰু ভিডিঅ'টো ইমানেই আছিল।